নিহংগ কাল সংগঠি মানুহ আমি এইবিলাক নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল ট্ৰেভেলাৰ বিজি ব্লগছ। চ' আমি আজি ঘৰলৈ ওলাইছোঁ। আমাৰ ঘৰৰ বস্তুকি আছে কাইলৈ, তো আজি ওলাইছোঁ। দেৰি হৈ গ'ল, ৰাতিপুৱাই মাতিছিল দাদাই। তো অকণমান দাইহঁতৰ ঘৰতো হলিতা লগোৱা হৈছিলে, তো হলিতা চলিতা লগাই অকণমান খাই তাৰপিছত এতিয়া আমি গোটেইখন ওলাইছোঁ। এই আমাৰ বেটা, ডাঙৰ বেটা, এইটো সৰু বেটা, তাৰপিছত মানুহজনীয়ে ঘৰ হেৰি কৰি আছে, তো বন্ধ কৰি আছে, মানে গেট চেট বন্ধ কৰি আছে। তো এতিয়া যাম আমি ঘৰলৈ, ঘৰলৈ যাম। তো কাইলৈ সকাম আছে, দেখি পাব, ধুনীয়াকৈ দেখাম আপোনালোকক দেই। আমাৰ নীতি নিয়ম কেনেকুৱা, আমি পকা মানুহ কেনেকৈ হলিতা লগাওঁ ন। বহুতে কৈছিলে, মোৰ লগৰবিলাকে কৈছিলে, তহঁতৰ অসমত মানে বিশেষকৈ বাহিৰৰ ল'ৰাই কৈছিলে কি অসমত তহঁতি কেনেকৈ সাজৰ সকাম কৰ দেখাবি বুলি কৈছিলে। চ' তাকে এটা ভিডিঅ' বনাম, সকলোৱে চাব ধুনীয়াকৈ। ঠিক আছে, এতিয়া আমি গৈ থাকোঁ, দেৰি হৈছে, বতৰটো বৰ ভাল নহয়। তো ঠিক আছে, পিছত লগ পাম দেই বাৰু। তো বন্ধুসকল, ঘৰ পালোহি, আহি পাই বজাৰ চজাৰ কৰিলোঁ হা, অলপ বিজি হৈ গ'লোঁ। সেইখিনি লগৰ কেইটামানে ৰভা দি আছে। তাৰপিছত মই কলপাত কাটিব আহিছোঁ, কলপাত নাই আজিকালি, মানে কি হ'ল ন, বৰষুণত শিল বৰষুণ দিলে যে গোটেই কলপাতবিলাক ফাটি গ'ল। তো কলপাত দুখিলামান কাটি লওঁ, তাৰপিছত ৰভাখন দি হ'লে লাষ্টমানৰ পৰা দেখাম। তাৰপিছত কালিয়ে লগ পাম দেই বাৰু। এতিয়া কলপাতখিনি কাটি লওঁ হয় নাই। তো বন্ধুসকল, এতিয়া আমি ৰভা চভা দি আজৰি কৰিলোঁ লাহেকৈ। লগৰকেইজনো গ'লগৈ ঘৰলৈ। তো এতিয়া আমি অকণমান আৰাম কৰিছোঁ। এয়া দাদাই মাংস কাটিব লৈছে, মাহঁতি এইবিলাক কৰি আছে, ছজনা গুচাই আছে কালিৰ কাৰণে। কাৰণ ৰাতিপুৱা সৰবৰি হ'ব, হলিতা লগাব লাগিব যে, সেইটো কাৰণে আজিয়ে চব কৰি থোৱা আছে। শ্ৰীমতীও লাগি গৈছে, মাও লাগি গৈছে। তাৰপিছত ককাই মই এতিয়া মাংস কাটি ধুনীয়াকৈ ভাত বনাই গ'ল, খাই বৈ আৰামছে শুই যাম। ৰাতিপুৱা সোনকালে উঠিব লাগিবতো, তো ডাইৰেক্ট ৰাতিপুৱা লগ পাম। ঠিক আছে, এজনী আমাৰ বৌদৌজনী, এইটো আমাৰ ডাঙৰ বেটা। তো কালি সকলোকে দেখাম, ভণ্টি বাহিৰে সকলোকে দেখাম। ঠিক আছে এতিয়ালৈ। তো বন্ধুসকল, আমি এতিয়া ভাত পানী খাই ধুনীয়াকৈ শুব লৈছোঁ। এয়া আমাৰ অন্যগণ, এজনী আমাৰ মা লক্ষী আই, আমাৰ মৈ স্কিম দাস, এইটো আমাৰ বেটা, এইটো আমাৰ ডাঙৰ বেটাটো। তাৰপিছত দাদা ভাই লাং খাই শুই গ'ল, বৌহেঁতি ভাত খাই আছে। এতিয়া আমি লাহেকৈ শুই যাওঁ ন, তো ৰাতিপুৱা লগ পাম দেই বাৰু। ৰাতিকেইটা বেয়া আছে, কোনো গালি চালি নিদিব দেই। তো তামোল চামোল খাই আছোঁ বিহু বুলি, এনেকৈ তামোল নাখাওঁৱে, কি কওঁ আৰু, এতিয়া বিহু বুলি দিছোঁ অলপমান। তো সেইটোকে কিবা বেয়া চেয়া নাপাব দেই। ৰাতিপুৱা লগ পাম, গুড নাইট। দি নেক্সট ডে। মই এইবিলাক ভাল নাপাওঁ, মানে পলকাম চলকাম মই ডাইৰেক্ট লগালে আমি এবাৰ লগাম পকাওঁ। আমি দক্ষিণা নাই দিয়া নহয়, দিলে পিছত মই যাওঁতে কৃষ্ণ কৃষ্ণ প্ৰভু আতুৰ ভৈল্য হৰি বিকয় বিপল উদ্ধাৰ কৰা প্ৰভু চৰণে কমল কি দিয়া পুজিম প্ৰভু চৰণে তোমাক পুজিব বস্তু নাহিকে আমাৰ, তোমাক পুজিব বস্তু নাহিকে আমাৰ। হে প্ৰভু আজি তাৰা হবে, আজি বোলে বছৰিকা কৰ্ম বুলি
তিনি বিহু তিনি তিথি ইয়াক নকৰিলেও বেদে দুৰাচাৰ বুলি কয় আজি বছৰিকা বুলি বোলে আপোনাৰ পিতৃ পিতামহ সকলোখিনি কাৰণে বোলে এমুঠি ধৰ্ম কৰি পালো বোলে এখনি দুখনিমান গোৱা ইয়াতো বোলে লগ আৰু লগ লগৰীয়া সকলোখিনি দি বোলে আগেদি পাছে অষ্টাংগ তেনেকুৱা ইয়াত পৰিপাত দৰংগন এখিনি অপৰাধ হ'ব পাৰে সৰ্বপদখিনি মৰ্থন কৰি প্ৰভু ভগৱন্ত মৃত্যুসকল গৈ প্ৰায় যুগৰ পৰা কৃপাত কৰিব লাগে আখি বলকা দাগাই থাকিলে বেয়া লাগে কিন্তু মোবাইল বুজা কৰিব পাৰে বুজা খুৱাই দিয়াটো এইবোৰহে এইলোঙে বহুত দিন হ'ল খুৱাই দিয়াটো নিজে নিজে দাঙি মই খাই নেকি এটি দুজনী নিচিনা জা ছোৱালী দুজনী ইজনী ইজনী খুৱাই দিছে বিয়াৰ খেলা আহোমনি হ'লে হ'বই আৰু ন ভালে হ'ব দন নালাওঁ ভাগৰ ভাগ পালে হ'ল খালি দুজনীয়ে জমিছে কিন্তু মোক পেহী পানী আনে ভাই ভাই দেখো হ'ব এতিয়া আগলৈ উঠি আহিছিলোঁ খাই ৰেডি ৰেডি ভাই ভাই এইপিনে হা ক'বা এতিয়া মোৰ ভাগত ভাগ দিব নোৱাৰিব নেকি আপুনি তাকে দিছোঁ এইবোৰ কমাই দিম একেবাৰে মানে নিয়মটো লৈ একেবাৰে খালী মাটিতহে থৈ ল'লোঁ থাকিব লাগে ধৰক এনেকৈ থাকিব লাগে বহুত প্ৰিয় আছে হ'লেও নিয়মটো ৰক্ষা কৰিছেতো আপুনি দহা কিবা ক'ব প্ৰতিবাদ কৰিব পেহী অকণ চাই দেখা এইফালে আহি খুদে দি আহিব লাষ্ট টাইম এবাৰ গোটেইখনে কথা লৈছোঁ ন মোৰ এবাৰ ডিঙা দেই এমাহ সকামাহ তামোলখনহে দি ল'ব দিছে মাহে কৈছিলে হা তাকে হয়তো পা আজি চাগে মই হৈ গৈছোঁ ৰান্ধনি এখন বিচাৰি যা দিবা
কৃষ্ণ মুক 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 জলদি কৃষ্ণ হ'ব এনে কৈছো দে এজনী আমাৰ ভণ্টিজনী হাই দেই এজনী আমাৰ মাতাচি আহিছে আমাৰ সকাম ভিতৰত চলি আছে আমি নহয় ইয়াত ফটো মাৰি আছোঁ ধুনীয়াকৈ চেল্ফি লৈ আছোঁ এইটো বইনাটো চাই হাঁহিছে তেজ খুৱাই হাঁহি থাক হয় না এজনী আমাৰ মাজনী মা বুঢ়ী থাকিলে মাজনী দেই আমি ধুনীয়াকৈ এতিয়া সকাম চকাম আদায় হ'ব ৰাইজে খাব এতিয়া মাপত খাই আছে তাৰপিছত ভাত চাত দিয়া হ'ব তাৰপিছত লাহেকৈ সামৰিব ন তাৰপিছত লাষ্টত লগ পাম দেই এতিয়া আপোনালোকে কাম আছে বাই বাই নহয় কাম আছে অকণমান কাম চাম কৰি লওঁ হয় না সঁচাকে মোক এই ফোন কৰি থাকে এখন মাক কচোন ফাটি গৈছে এখন ককাই মাৰিব নাপায় মানুহক কৈ দিম এজনী মোক সৰু ভণ্টি এজনী মোক মাৰিছে ৰাইজ চাওক এই আমাৰ একেবাৰে সৰু পেট মোচাজনী দিয়ক মোক এনেকৈ মাৰিছে ৰঙা ৰঙা পৰি গ'ল গৈছে এজনী চাওক ৰাইজ দুইজনী তেতিয়াজনী পেট মোচাজনী চাওক মোক ৰাইজ মাৰিছে দেই বহুত মাৰিলে আৰু নাহে নি আহোমৰ ঘৰত জগি লৈ তাই কথা ক'বলৈ আহিছে বামুণ দেখাব আহিছে আমি নিহংগৈ কেৱলীয়া ৰাতিপুৱা নাখানা হ'ব ভাল প্ৰতিবিলাক নিজৰ হয় না ভাল থেংক ইউ একচুৱেলি মৰম আন্তৰিকতা ই অকণমান এটেক দিলে
হিমন্ত ছাৰ পইচা ঠাণ্ডা গোটেইখিনি ধুনীয়াকৈ চবে খামো নাচিম মানে আগত নাচিমো সকলো খোৱাবি দেই বেয়া বুলি মই গোটেইকে বনাই বুলি নাভাবোঁ মই একেজনে মই নিজে বনাই বুলি নাভাবোঁ আৰু জাং আৰু এটা ভিন্ন এইটো তই জাং বুলি ফকে ঠাণ্ডা নাহিবি দেই এইকেইটাকে ভাব হা অকণমান ভাবোঁ কাৰণ তেখেতৰ যিমানখিনি কথাবোৰ তেখেতৰ আজিলৈকে পাতি পোৱা নাই যদি পাতোঁ হয়তো নাভাবিব পাৰোঁ মই হা তহঁতৰ লগত ভিন্নৰ লগত যিখিনি কথা পাতোঁ নহয় আজিলৈ নাই আমাৰ ঘৰখনৰ কথাবিলাক চবে চাওক কওক অঞ্জনা বালা দেৱী গাইছ অঞ্জনা বালা নাম ঘৰ পাত আছে মামুলি বস্তু নেকি টিংপাত পাত আছে অঞ্জনা বালা নাম পাই পিনে আমাক বহাই পালে ধ্বংস কৰি বিয়াত যে মই সাগৰত দুটাই দিম কচম এইটো আমাৰ বনি কেইটা কি কাৰণে বাই বাই দিছ এইটো আমাৰ ককাই ৰান্ধনি নমস্কাৰ আজি আমাৰ পিতৃ শ্ৰাদ্ধৰ আজি 14 বছৰ শ্ৰাদ্ধ বুলি কয় 14 বছৰ অতিবাহিত কৰিলে আজি সকলো ভকতসকল গ'ল বাৰু তেখেতলোকক দেখাব নোৱাৰিলোঁ আমাৰ ককাই ভাইসকল সকলোৱে মিলি পিনি লাষ্টত ফিনিচিং শ্বট মাৰিছোঁ এজনী উঠিব নোৱাৰা হৈ থাকিলে দেখিছেনে এজনী উঠিব নোৱাৰা হৈ থাকিলে আমাৰ তেতেই খাদ্য হেৰি প্লেট দিছে নাই একো হিলাবই নোৱাৰিলে শাকখিনি এছাৰ আমাৰ পাল দেই সকলোকে খুৱাই খুৱাই বিদায় দি লাষ্টত সভা ভংগ হ'ল এবাৰ আমাৰ পাল পৰিছে এতিয়া কেৱল আমি ঘৰৰ গিৰিত দাদাই আলহী বিদায় দি আছে বছৰেকীয়া পাতিলোঁ কেনেকুৱা হ'ল কি হ'ল জনাব আৰু কি ভাল কি বেয়া ক'ব আৰু ন কিবা ভুল হ'লেও ক্ষমা কৰি দিব ঢেপেচি ভণ্টি সেইদিনা গেটেং ভণ্টি এটি যাবলৈ ওলাই আছে বেগ চেগ লৈ এটি খালে বোলে সিহঁতৰ ঘৰৰ বহুতো নহয় ওচৰতে আৰু গধূলি হৈছে যে যাবগৈ লৈছে তো ভিডিঅ'টো বহুত দীঘলীয়া নকওঁ পুনৰ লগ পাম নেক্সট ভিডিঅ'ত অ'কে বাই বাই ঢেপেচি যা